আপুনি জানেনে 2027 চনৰ পৰা অসমৰ উচ্চতৰ মাধ্যমিক অৰ্থাৎ এইচএছ পৰীক্ষাৰ নিয়ম সম্পূৰ্ণ সলনি হ'বলৈ গৈ আছে। নতুন শিক্ষানীতিৰ অধীনত বহু ডাঙৰ পৰিৱৰ্তন আনিবলৈ লৈছে শিক্ষা বিভাগে। এই নতুন নিয়মবোৰে ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ ধৰণ, পৰীক্ষাৰ প্ৰস্তুতি আৰু ফলাফলৰ সকলো ক্ষেত্ৰতে প্ৰভাৱ পেলাব পাৰে। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব, বছৰত কিমানবাৰ পৰীক্ষা হ'ব, পৰীক্ষাৰ নতুন নিয়মসমূহ কি কি, পাছ কৰিবলৈ কিমান নম্বৰ লাগিব, পাঠ্যক্ৰমত কি নতুন সংযোগ হৈছে আৰু আপুনি কেনেকৈ আগতীয়াকৈ প্ৰস্তুত চলাব লাগিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। আটাইতকৈ ডাঙৰ পৰিৱৰ্তনটো হৈছে 2027 চনৰ পৰা এইচএছ পৰীক্ষা বছৰত দুবাৰকৈ অনুষ্ঠিত কৰা হ'ব। তাৰ পিছত দ্বিতীয় পৰীক্ষা অনুষ্ঠিত হ'ব মে-জুন মাহত, অৰ্থাৎ মেইন এক্সামৰ প্ৰায় 3 মাহৰ পিছত পুনৰ এটা সুযোগ দিয়া হ'ব। ইয়াৰ ফলত যিসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমবাৰ ভাল ফলাফল কৰিব নোৱাৰে অথবা নিজৰ নম্বৰ উন্নতি কৰিব বিচাৰে তেওঁলোকে একেটা বছৰতে পুনৰ পৰীক্ষা দিব পাৰিব। এই নিয়মটোক বহু শিক্ষাবিদে ইতিবাচক সিদ্ধান্ত বুলি কৈছে, কাৰণ আগতে এবাৰ পৰীক্ষা বেয়া হলে গোটেই বছৰটো অপেক্ষা কৰিব লাগিছিল। কিন্তু এতিয়া ছাত্ৰ-ছাত্ৰীয়ে সময় নষ্ট নকৰাকৈ পুনৰ সুযোগ পাব। বিশেষকৈ যিসকল ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ সময়তে মানসিক চাপত ভুগে তেওঁলোকৰ বাবে এই ব্যৱস্থাটো যথেষ্ট উপকাৰী হ'ব বুলি ধাৰণা কৰা হৈছে। এতিয়া আহো নতুন নিয়মসমূহৰ বিষয়ে। 2027 চনৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ নিয়ম কাৰ্যকৰী হ'ব। প্ৰথমতে 5 নম্বৰ বৃদ্ধি কৰা হৈছে। আগতে প্ৰতিটো বিষয়ত 30% নম্বৰ পালে পাছ কৰিব পাৰিছিল, কিন্তু এতিয়াৰ পৰা প্ৰতিটো বিষয়ত 33% নম্বৰ লাভ কৰাটো বাধ্যতামূলক হ'ব। অৰ্থাৎ ছাত্ৰ-ছাত্ৰী আগৰ তুলনাত অধিক মনোযোগ দি পঢ়া-শুনা কৰিব লাগিব। দ্বিতীয়তে 6টা বিষয়ত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক কৰা হৈছে। আগতে কিছুমান ক্ষেত্ৰত কম বিষয় লৈও পৰীক্ষা দিব পৰা গৈছিল, কিন্তু এতিয়া সকলো ছাত্ৰ-ছাত্ৰীয়ে 6টা বিষয়ক লৈ পৰীক্ষা দিব লাগিব। তৃতীয়তে প্ৰাইভেট কেণ্ডিডেট ব্যৱস্থা বন্ধ কৰা হৈছে। আগতে কিছুমান ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতভাৱে বা প্ৰতিষ্ঠানিকভাৱে পৰীক্ষা দিব পাৰিছিল, কিন্তু 2027 চনৰ পৰা সকলো ৰেগুলাৰ ছাত্ৰ-ছাত্ৰী হিচাপে গণ্য কৰা হ'ব। অৰ্থাৎ বিদ্যালয় বা মহাবিদ্যালয়ৰ সৈতে নিয়মীয়াকৈ সংযুক্ত হৈ থাকিব লাগিব। গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, 2027 চনৰ এইচএছ পৰীক্ষা যথেষ্ট নতুন ধৰণৰ আৰু প্ৰত্যাহ্বানমূলক হ'ব। কিন্তু ভাল খবৰটো হৈছে ছাত্ৰ-ছাত্ৰীসকলে বছৰত দুবাৰকৈ সুযোগ পাব। আপুনি যদি এতিয়াৰ পৰাই নতুন নিয়মবোৰ অনুসৰি পঢ়া-শুনা আৰম্ভ কৰে তেন্তে ভৱিষ্যতে বহুত সুবিধা পাব। ভিডিঅ'টো যদি আপোনাৰ উপকাৰ হৈছে তেনেহলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।